সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল 2026-27 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ ইউডাইচত কেনেকৈ প্ৰগ্ৰেছন কৰিব সবিশেষ মই A to Z আপোনালোকক জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। প্ৰথমতে আপোনালোকে গুগলত গৈ চাৰ্চ কৰিব ইউডাইচ প্লাছ। তো ইউডাইচ প্লাছ চাৰ্চ কৰোঁতে এনেকুৱা এটা অপশ্যন আহিব, সেইটোত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব, য'ত ওপৰৰ ফালে লিখা আছে চাব লগইন ফৰ অল মডিউলছ, তাতে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব, য'ত চিলেক্ট ষ্টেট বুলি লিখা থাকিব। তাতে আপোনালোকৰ ষ্টেট চিলেক্ট কৰিব। আমাৰ অসম হয়, তো এই আছাম চিলেক্ট কৰিব। তাৰপিছত গো বটনত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। তো আপোনালোকে তলত একেবাৰে তলত ষ্টুডেণ্ট মডিউল বুলি আছে, তাতে লগইন যে আছে সেইটোত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে এই চাইন ইন যে আছে সেইটোত ইউজাৰ নেমত স্কুলৰ ডাইচ কোড আৰু স্কুলৰ যিটো ইউডাইচৰ পাছৱৰ্ড আছে সেইটো ইয়াতে বহাব। কেপচাটো ফিল আপ কৰি আপোনালোকে লগইনত ক্লিক কৰিব। এনেকুৱা এটা পেজ খোল খাব, য'ত আপোনালোকৰ ওপৰত যিজন হেড টিচাৰ আছে তেওঁৰ নামটো আহিব। তাৰপিছত তলত ছাইডত যে ৰঙা অপশ্যনটো আছে যে কাৰেণ্ট একাডেমিক ইয়েৰ গো টু 2026-27, তাতে ক্লিক কৰিব। তাৰপিছত এটা এনেকুৱা পপ আপ আহিব, এইটো ক্ল'জ কৰি দিব। তাৰপিছত ছাইডত চাব এনেকুৱা অপশ্যনবিলাক আছে, আৰু আপোনাৰ স্কুলৰ যি ষ্টুডেণ্ট আছে সকলোবিলাক 0 দেখুৱাব। তো আপোনালোকে কি কৰিব লাগিব, ইয়াতে যিটো ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেছন আছে সেইটোত ক্লিক কৰিব। তাৰপিছত ষ্টুডেণ্ট এক্টিভিটি আছে সেইটোত প্ৰগ্ৰেছন এক্টিভিটি, তাতে ক্লিক কৰিব। কৰাৰ পিছত এইটো চাব প্ৰগ্ৰেছন মডিউল গো, তাতে ক্লিক কৰিব। তাৰপিছত আপোনাৰ যিকোনো এটা ক্লাছ চিলেক্ট কৰিব যিটো আপুনি প্ৰগ্ৰেছ কৰিব বিচাৰে। তো প্ৰথমতে ক্লাছ 5টো ল'ব। ছেকশ্যন চিলেক্ট কৰি গো অপশ্যনত ক্লিক কৰিব। কৰাৰ পিছত চাব আপোনাৰ স্কুলৰ ষ্টুডেণ্টবিলাকৰ নাম আৰু এনেকুৱা হেৰিবিলাক আছে। তো আপুনি অলপ টানি আনিলে তো এই হেৰিবিলাক দেখা পাব, প্ৰগ্ৰেছন ষ্টেটাছ 2025-26 ডিটেইলছ। তো আপুনি যদি প্ৰগ্ৰেছন কৰিব বিচাৰে প্ৰগ্ৰেছন ষ্টেটাছ চিলেক্ট কৰিব। কৰিলে এই অপশ্যনবিলাক আহিব, প্ৰমোটেড বাই এক্সামিনেশ্যন, নট প্ৰমোটেড, ৰিপিটাৰ, প্ৰমোটেড উইদাউট এক্সামিনেশ্যন। তাতে যিটো অপশ্যন হয় সেইটোত ক্লিক কৰিব। কৰাৰ পিছত মাৰ্কছ ইন পাৰ্চেণ্টেজ, অৰ্থাৎ সেই ছাত্ৰ বা ছাত্ৰীজনে পৰীক্ষাত কিমান মাৰ্ক পাইছিলে সেইটো ইয়াতে বহাব। বহোৱাৰ পিছত নাম্বাৰ অফ ডেইজ এটেণ্ডেড ইন স্কুল সেইটো বহাব। বহোৱাৰ পিছত স্কুলিং ষ্টেটাছ, স্কুল যদি যিহেতু 5ৰ ল'ৰা ছোৱালী যদি পাছ কৰিছে তেতিয়া এইটো অপশ্যনত ক্লিক কৰিব। লেফ্ট স্কুল উইথ TC, উইদাউট TC, এইটোত ক্লিক কৰিব। কৰাৰ পিছত এইটো চাব এলিজিবল প্ৰমোটেড ক্লাছ, এইটো অট'মেটিক ক্লাছ 6 হৈ যাব। তাৰপিছত ষ্টেটাছটো পেণ্ডিং আছে। আপুনি যদি যিটো ইয়াতে চিলেক্ট কৰিছে সেইটো যদি আপডেট কৰিব বিচাৰে তেতিয়া আপডেট বটনত ক্লিক কৰিব। এনেকৈ প্ৰত্যেকজন ষ্টুডেণ্টক আপুনি প্ৰগ্ৰেছ কৰাৰ পিছত একেবাৰে তলত যাব। তলত যোৱাৰ পিছত এটা অপশ্যন থাকিব এনেকুৱা ফাইনেলাইজ। তো যদি গোটেইখিনি কৰা হয় তেতিয়া আপুনি ফাইনেলাইজ বটনত ক্লিক কৰিব। কৰাৰ পিছত চাব এনেকুৱা এটা পেজ খোল খাব, য'ত লিখা থাকিব আপুনি কিমানজনক প্ৰমোট কৰিছে, কিমানজনক নট প্ৰমোটেড কৰিছে, কিমানজনক প্ৰমোটেড উইদাউট এক্সামিনেশ্যন কৰিছে। এনেকৈ কৰাৰ পিছত লাষ্টত কনফাৰ্ম যদি হয় তেতিয়া কনফাৰ্ম বটনত ক্লিক কৰি দিব। কৰাৰ পিছত এই ক্লাছ 5ৰ যিখিনি ষ্টুডেণ্ট আছে সেইখিনি মানে প্ৰগ্ৰেছন হৈ যাব। তাৰপিছত আপুনি নেক্সট ক্লাছত যেতিয়া যাব খোজে তেতিয়া এইটো ক্লাছ ধৰক ক্লাছ 4 চিলেক্ট কৰিব। কৰাৰ পিছত ছেকশ্যন চিলেক্ট কৰিব, গো বটনত ক্লিক কৰিব। কৰাৰ পিছত সেই ছেকশ্যনৰ বা সেই ক্লাছৰ গোটেইকেইটা ষ্টুডেণ্টৰ নাম ইয়াতে আহি যাব। তাতো এনেকৈ প্ৰগ্ৰেছন ষ্টেটাছ 2025-26 ডিটেইলছত এইটোত ক্লিক কৰোঁতে এই অপশ্যনবিলাক আহিব। তো আপোনাৰ ষ্টুডেণ্টৰ যিটো ষ্টেটাছ হয় সেইটো আপুনি ক্লিক কৰিব। কৰাৰ পিছত মাৰ্কছ বহাব, নাম্বাৰ অফ ডেইজ, তাৰপিছত লাষ্টত চিলেক্ট। এইটো যদি আপোনাৰ স্কুলতে যদি পঢ়ে ক্লাছ 4ৰ ষ্টুডেণ্ট হয়
তেতিয়াহ'লে ষ্টাডিং ইন দ্য ছেইম স্কুল, আৰু যদি আপোনাৰ স্কুলৰ পৰা এৰি বেলেগ স্কুলত গুচি গৈছে তেতিয়া লেফ্ট স্কুল উইথ টিচি উইদাউট টিচি এইটোত ক্লিক কৰিব। তাৰপিছত ছেকশ্যন চিলেক্ট কৰিব, কৰি পেলাই এনেকৈ আপডেট কৰি দিব। এনেকৈ কৰাৰ পিছত লাষ্টত ইয়াতো ফাইনেলাইজ যিটো বটন আছে সেইটো থাকিব, এইটোত ক্লিক কৰিব। এনেকৈ প্ৰত্যেকটো ক্লাছ ফাইনেলাইজ কৰাৰ পিছত আপোনালোকে আকৌ আগৰ নিচিনাকৈ ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যনত যাব, গৈ পেলাই প্ৰগ্ৰেশ্যন এক্টিভিটি এইটোত ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে চাব ফাইনেলাইজ প্ৰগ্ৰেশ্যন, এই যিটো বটন আছে তাতে ক্লিক কৰি গোটেই ষ্টুডেণ্টৰ ডাটাখিনি ফাইনেলাইজ কৰি দিব। এইখিনি কৰাৰ পিছত আপোনালোকৰ যি ষ্টুডেণ্ট মডিউলৰ কাম সেইখিনি আচলতে শেষ নহয়, পিছত আৰু এটা ষ্টেপ আহিব, জেনেৰেল প্ৰফাইল, এডুকেশ্যনেল প্ৰফাইল, সেইবিলাক আকৌ ফিল আপ কৰিব লাগিব। এতিয়া সদ্যহতে এইখিনি কাম আপোনালোকে কৰিব লাগিব, অৰ্থাৎ প্ৰগ্ৰেশ্যনৰ কামটো কৰিব লাগিব, সেইটো নেক্সট ষ্টেপত হ'ব। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।